নমস্কাৰ। দক্ষিণ অভয়াপুৰী সমষ্টিৰ কুজয়া নৈৰ ওপৰত 30 বছৰে নিৰ্মাণ নোহোৱা এখন দলং। কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ বিধায়ক অনন্ত মালু গ্ৰহণ কৰিছে নিৰ্লিপ্ত ভূমিকা। হয়, যোৱা 30টা বছৰেও নিৰ্মাণ নোহোৱা এখন দলং চৰকাৰে নলয় কোনো ধৰণৰ পদক্ষেপ। চৰকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে যেন এতিয়া কুম্ভকৰ্ণৰ নিদ্ৰাত প্ৰতিটো নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতিয়ে যেন ফেনে ফুটুকাৰত পৰিণত হৈছে। ৰাস্তা ঘাট দলং আদিৰ সমস্যাই সৰ্বশ্ৰান্ত কৰা ৰাইজৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি কিংবা চৰকাৰৰ। এনেবোৰ বহু সমস্যাৰে জৰ্জৰিত হৈ আছে দক্ষিণ অভয়াপুৰী সমষ্টিৰ চটু বৰজানা গাঁওখনত। বৰ্তমানলৈ চৰকাৰখনৰ ফালৰ পৰা নিৰ্মাণ নহল চটু বৰজানাৰ কুজীয়া নৈৰ ওপৰেৰে যাতায়াত কৰা একমাত্ৰ দলংখন। জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিক কাবৌ কাকতি কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই অঞ্চলবাসী ৰাইজে। ইমানৰ পিছতো প্ৰতি বছৰে চটু বৰজানা ৰাইজে নিজৰ শ্ৰম আৰু দান বৰঙণিৰে কুজীয়া নৈৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে। কিন্তু এইবাৰ বৰজানা গাঁও পঞ্চায়তৰ সভানেত্ৰী নুৰুন নেহাৰে দেখুৱালে মহানুভৱতা। নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সহায় সহযোগিতাৰে কুজীয়া নৈৰ ওপৰত নিৰ্মাণ কৰি দিলে বাঁহৰ সাঁকো। প্ৰায় 40,000 টকাৰে একমাত্ৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকোখন আৰু আজি এই বাঁহৰ সাঁকোখন উদ্বোধন কৰে বৰজানা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু বক্কৰ চৰ্দাৰে। মুঠৰ ওপৰত সভানেত্ৰী নুৰুন নেহাৰে এনে মহানুভৱতাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। মানে এটা মহামাৰী গোটেই বিশ্বতে আজি আমাৰ ত্ৰাসৰ সৃষ্টি কৰিছিলে। তাৰ মাজৰ পৰা আমাক ভগৱানে বা আল্লাই আমাক বাচাই ৰাখিছে, তাৰ কাৰণে শুক্ৰিয়া। লগতে সাংবাদিক বন্ধুসকলৰ মাধ্যমেদি এটা কথা আমি সদায় ৰাইজৰ ফালৰ পৰা আমি বিভাগীয়ভাৱে আমি আশাবাদী বা কামনা কৰোঁ যাতে এই সাগৰ ঠাইত অতি সোনকালে এখনি পকী দলং হয়। আৰু যিহেতু বৰজনাৰ আমাৰ এইটো মূল ৰাস্তা, এই ৰাস্তাটো কৰি গোটেই যোনখন পঞ্চায়তৰ মানুহ অহা যোৱা কৰে। গতিকে আমাৰ বিধায়ক মহোদয় তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষ চৰকাৰৰ ফালৰ পৰা জয়কাপ্তানী মন্ত্ৰীসকলক আমি এটা জনাওঁ এই ঠাইখনত বিশেষ কৰি বৃহৎ এটা সমস্যা আমাৰ এই বৃহৎ অঞ্চলৰ এই সমস্যা সমাধানৰ কাৰণে গুৰুত্ব দিয়ে। যিখিনি নহওক সেইখিনি গৈ আমাৰ এইখন বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ উত্তৰ শালমাৰা মহকুমাৰ চটু বৰজানা গাঁও হয়। ইয়াত আমি বহুত দিনৰ পৰাই আমি জন্ম হোৱাৰ সময়ৰ পৰাই দেখি আছোঁ ইয়াত যোগাযোগৰ কোনো ব্যৱস্থা নাই, ব্ৰিজ ট্ৰিজ হোৱা নাই। আমি ৰাইজে মিলিজুলি বাৰিষাৰ সময়ত ইয়াত নৌকা দি পাৰ হওঁ আৰু শুকান দিনত ঘৰে ঘৰে যাই বাঁহ চাহ কালেকশ্যন কৰি ৰাইজে সহযোগত এনেকৈ সাঁকোখন বনাই আমি পাৰ হৈ আছোঁ। এনেকৈ ধৰকচোন আমাৰ পূৰ্বপুৰুষ এনেকৈ চলি আছে, আমিও চলি আছোঁ। এনেকৈ অৱস্থাত চলি থকা হৈছে। আমি কেতিয়াবা ধৰক ব্লকতো জনাইছোঁ, তেখেতে কয় এই বিভাগত কোনো টকা পইচা নাহে। তে আমাৰ সভানেত্ৰী মহোদয়ে কেতিয়াবা সহায় সহযোগিতা কৰে, এইবুলি আমাক সহযোগিতা কৰিছে। তে আমি ইয়াত এখন আমাৰ এই সমস্যাৰ সমাধানৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক লগতে আমাৰ স্থানীয় বিধায়ক মানে প্ৰয়াত চন্দন কুমাৰ চৰকাৰ, ৰবীন বণিক্য চাহাব, অনন্ত কুমাৰ মালু ডাঙৰীয়া তেখেতক জনাইছোঁ। আজিলৈকে এই বিষয়ত কোনো আমাৰ স্থায়ী সমস্যা সমাধান হোৱা নাই। সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মাননীয় বিভাগীয় গড়কাপ্তানী মন্ত্ৰী, বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ঠাইখনত এখন পকী ব্ৰিজ দি এই বৃহৎ এলেকাৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো জনসাধাৰণৰ সুবিধা কৰি দি আমাক চিৰদিনৰ সমস্যাটো সমাধান কৰে। আপোনালোকে যে ইয়াত আহিছে তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি সংবাদ মাধ্যমকে ধন্যবাদ জনাইছোঁ। আমাৰ এই সমস্যাৰ কাৰণে যে আপোনালোকে আহিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আমি বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ মন্ত্ৰী বিভাগ অনুৰোধ জনাওঁ বাৰে বাৰে যাতে আমাৰ কামটো সমস্যা তেখেতে সমাধান কৰি আমাৰ চলাচলৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ এইখন বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ উত্তৰ শালমাৰা মহকুমাৰ চটু বৰজানা গাঁও হয়। এই খবৰটো
লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।